ৰাজ্যবাসীৰ বাবে অন্য এক সুখবৰ কিয়নো সজাই পৰাই দৰা কন্যাৰ ৰূপত তুলিছে কলীয়া ভোমোৰা যোনখন টুলগেট সেই টুলগেটখন আৰু মই বৰ্তমান উপস্থিত আছোঁ কলীয়া ভোমোৰা যোনখন টুলগেট আছিলে সেই টুলগেটখন আৰু ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থই দেখাব সমগ্ৰ পৰিৱেশ বহুদিন অপেক্ষাৰ অন্তত পুনৰ মাহ হালধিৰ দৰে সজাই পৰাই তোলা হৈছে এই টুলগেটখন কিয়নো অচিৰেই আৰম্ভ হ'ব এখন কলীয়া ভোমোৰা টুলগেট আৰু বহু বিতৰ্কিত এই টুলগেটখন কিছুদিনৰ পাছতেই আৰম্ভ কৰিবলৈ ওলাইছে বৰ্তমানৰ ডাবল ইঞ্জিনৰ চৰকাৰখনে আজি কিছু সময় আগতে এই টুলগেটখনতে যি টেষ্টিং আছিলে টেষ্টিং আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে আৰু এতিয়া ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থই দেখাব যিকেইটা কোঠালি আছে বা যিসমূহ তেওঁলোকৰ কালেকশ্যন কৰা ৰুম আছে সেই ৰুমসমূহত দেখিবলৈ পাইছে এতিয়া কম্পিউটাৰো লাগি থকা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে কম্পিউটাৰৰ লগতে যিসমূহ ফোন ইউজ কৰিছে বা যিসমূহ ব্যৱহৃত যিসমূহ সামগ্ৰী আছে কেমেৰা আছে অত্যাধুনিক কেমেৰাসমূহো ইয়াত লগোৱা দেখিবলৈ পোৱা গৈছে আৰু কিছু সময় আগতে গ্ৰেমন ইণ্ডিয়াৰ কিছু লোক আহি পেলাই লগতে NHIDCLৰ কিছু লোকে আহি পেলাই ইয়াত পৰীক্ষণ নিৰীক্ষণ কৰি পেলাই টেষ্টিং কৰা দেখিবলৈ পোৱা গৈছিল আৰু এয়া সমগ্ৰ পৰিৱেশ দেখাই আছোঁ অসম লাইভ 24ত ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থই দেখাই আছে সমগ্ৰ পৰিৱেশ আৰু ইয়াতে ক'ব লাগিব যে গুৱাহাটীৰ পৰা যদি তেজপুৰ হৈ পেলাই পুনৰ গুৱাহাটীৰ ফালে যায় তেতিয়াহ'লে 4খনকৈ টুলগেট ইয়াতে আপোনালোকে পাব আৰু এইখন হৈছে কলীয়া ভোমোৰাৰ নতুনকৈ আৰম্ভ হ'বলগীয়া টুলগেট আৰু কোনো যদি যাত্ৰী যায় গুৱাহাটীৰ পৰা আৰম্ভ কৰি জাগিৰোড ৰহা হৈ পেলাই যদি কলিয়াবৰ হৈ তেজপুৰ হৈ পেলাই যদি কোনোবা লোক আকৌ পুনৰ গুৱাহাটীলৈ যাবলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকে ভৰিব লাগিব 4খনকৈ টুলগেটত টুল কৰ বা টুল টেক্স ভৰিব লাগিব আৰু এয়া কলিয়াবৰত নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে কলিয়াবৰ তেজপুৰ সংযোগী যিটো পথ আছে কলীয়া ভোমোৰা দলঙৰ ঠিক সন্মুখতে এয়া চুলুঙত অৱস্থিত এই টুলগেটখন পুনৰ তেওঁলোকে যি ৰাষ্ট্ৰীয় প্ৰাধিকৰণ আছিলে এই প্ৰাধিকৰণৰ পৰা নেশ্যনেল হাইৱে অথৰিটিয়ে পুনৰ সেই টুলগেটখন সজাই পৰাই তোলা দেখিবলৈ পোৱা গৈছে আজি গ্ৰেমন ইণ্ডিয়াৰ ফালৰ পৰাই এই টুলগেটখনত টেষ্টিঙৰ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে মই যদি কিছু লোকক মই সম্ভৱ হয় মই তেতিয়াহ'লে তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম আৰু এয়া দেখাই আছে ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থই সমগ্ৰ পৰিৱেশ অসম লাইভ 24ত দেখাই আছে আৰু এয়া দেখিবলৈ পোৱা গৈছে এইদৰে এইসমূহ যিসমূহ বাহনসমূহ আহি আছে সেই বাহনসমূহ পুনৰ সেই টুল টেক্স দিব লাগিব পুনৰ মই এখন বাহনক অকণমান ৰ'বলৈ চেষ্টা কৰিবলৈ অনুৰোধ জনাম দাদা পুনৰ টুলগেটখন আৰম্ভ হ'ব আকৌ এখন টুলগেট আৰম্ভ হ'ব 4খন টুলগেট হ'ব তেজপুৰ ফালেদি যদি আপুনি গুৱাহাটীৰ পৰা আহে 4খন টুল টেক্স দিব লাগিব কি ক'ব টুলগেটৰ এনেকৈ ধৰণৰ বৃদ্ধি হোৱাটো সাধাৰণ ৰাইজৰ মানে এক কথাত ক'ব গ'লে অসুবিধা হোৱাটো একদম নিশ্চিত মানে মানুহে ধৰক এতিয়া যিটো আমি শুনিছোঁ যে প্ৰতি 80 কিলোমিটাৰৰ অন্তত এখন টুলগেট হৈছে আৰু আমি যদি আজি গুৱাহাটীৰ পৰা বা বিশ্বনাথ চাৰিআলি বা আজি যদি গহপুৰলৈ যাওঁ গহপুৰলৈ গ'লে আমি 5খন টুলগেটত আমি মানে টেক্স দিব লাগিব কৰ আমি দিব লাগিব যিটো আমাৰ ঘাইপথৰ কৰ সাধাৰণ মানুহ অসুবিধা হোৱাটো আপোনাৰ কোনো পথখিনি কিন্তু অৱস্থা ইমান সেইটোৱেই টেক্স চৰকাৰে টেক্স যি নিয়ম আছে নীতি নিয়ম অনুসৰি যদি 80 কিলোমিটাৰ চৰকাৰে নিৰ্ধাৰণ কৰিছে সেয়া দিবলৈ সাধাৰণ ৰাইজ বাধ্য পথচাৰীসকল বাধ্য যিহেতু আমি পথত গাড়ী চলাইছোঁ কিন্তু সেই অনুপাতে আমি বেলেগ ৰাজ্যত যদি আমি ভ্ৰমণ কৰোঁ বা গাড়ীত আমি যেতিয়া টেক্সি এখন লৈ বা ক'ৰবাত যাওঁ পথৰ অৱস্থা কিন্তু তেওঁলোকে যিটো মানে মেইনটেইন কৰে তেওঁলোকে যিটো পথৰ মেৰামতি বা কিবা এটা যদি গাঁত হয় সেয়া বন্ধ কৰি দি মানুহৰ পথৰ যি সুচলতা সেয়া নিশ্চিত কৰে কিন্তু আমাৰ ইয়াত সেই দেখা নাযায় কাৰ ভুলৰ বাবে নাজানো টুলগেট বৃদ্ধি হৈছে কিন্তু পথৰ যি ব্যৱস্থা যি সুগম হ'ব লাগে পথচাৰীৰ বাবে যি সুগম হ'ব লাগে সেই সুগম কিন্তু ব্যৱস্থা সম্পন্ন হোৱা নাই বুলি ভাবোঁ নিশ্চয়কৈ ক'ব লাগিব আৰু লোক আছে তেনেকৈ এটা কথা স্পষ্ট কৰি দিছে যিসকল যাত্ৰী আছে তেওঁ এটা কথাই কৈছে যে টুলগেটসমূহ হৈ আছে টুলগেটসমূহ ইখনৰ পিছত সিখনকৈ টুলগেটসমূহ হৈ আছে বা টুলগেটসমূহ তেওঁলোকে বৃদ্ধি কৰি আছে চৰকাৰে কিন্তু যিসমূহ পথ আছিলে পথৰ কিন্তু ব্যৱস্থা একেবাৰে সুচল নহয় আৰু বহু ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে পথে জ্বলা কলা খোৱা দেখিবলৈ পোৱা গৈছে কিন্তু এতিয়া পুনৰ সেই কলিয়াবৰৰ বা কলীয়া ভোমোৰাৰ যি
দলঙৰ কাষতে লাগি থকা যিখন টোল গেট আছে সেই টোল গেটখনেও কিন্তু ৰাইজক একপক্ষে মাধমাৰ দিব সেইটো কথা নিশ্চিত হৈ পৰিছে কিছু লোক আছে যিহেতু যান জঁটৰ সৃষ্টি হয় ইয়াত কিছু লোকৰ মন্তব্য লোৱাৰ সময় গতিকে আমি সকলোৰ পৰা ল'বৰ বাবে ইমান পক্ষপাতি নহয় বা আমি তথাপিও যদি কিছু লোকক আমি তেওঁলোকৰ মন্তব্য ল'ব কাৰণ আমি চেষ্টা কৰিম আৰু ইয়াত দেখিবলৈ পোৱা গৈছে তেজপুৰৰ ফালৰ পৰা যিসমূহ এতিয়া বাহন আহি আছে আৰু এই বাহনসমূহে কিছুদিনৰ পাছতে যি বিজেপি চৰকাৰখনে যি টোল গেট বহাই গৈ আছে সেই টোল গেটত কিছুদিনৰ পিছতে আকৌ তেওঁলোকে টোল টেক্স বা টোল কৰ দিবৰ বাবে তেওঁলোক বাধ্য হ'ব কিয়নো এতিয়া প্ৰতি 80 কিলোমিটাৰ বা প্ৰতি 50 কিলোমিটাৰ মূৰে মূৰে দেখিবলৈ পোৱা যায় ৰাজ্যত এখনকৈ নতুনকৈ টোল গেট সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় মই কিছু লোক আছে মই লোকৰ পৰা পুনৰ কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম अभी टोल गेट शुरू होने वाला है हाँ अभी देखिए यहाँ पर 50 किलोमीटर के अंदर ना एक टोल गेट लेकिन टोल लगाने का मीनिंग ही नहीं है ना यहाँ पे रोड का हालत ही ठीक नहीं है गाड़ी चला नहीं सकते हैं तो टोल लगा के क्या फ़ायदा गवर्नमेंट बोलता है 60 किलोमीटर के पहले टोल नहीं होना चाहिए लेकिन टोल रोड लेने के बाद रोड का मेंटेनेंस भी तो नहीं हो रहा है ना मेंटेनेंस होना चाहिए थैंक यू আৰু এইদৰে দেখিবলৈ পোৱা গৈছে যিসমূহ চৰকাৰ আছে চৰকাৰৰ প্ৰতি খুব উজৰা দেখিবলৈ পোৱা গৈছে এটা কথা তেওঁলোকে স্পষ্ট কৰি দিছে যে টোল গেট লগাই আছে চৰকাৰে টোল গেট দি আছে কিন্তু টোল গেটৰ বিনিময়ত যেই ধৰণে ৰাস্তা সুচল হ'ব লাগিছিল পথ সুচল হ'ব লাগিছিল সেই পথ কিন্তু সুচল হোৱা দেখিবলৈ পোৱা যোৱা নাই আৰু পুনৰ কম কলিয়াবৰত পুনৰ সজাই পৰাই তুলিছে ডাবুল ইঞ্জিনৰ চৰকাৰখনে এইখন টোল গেট কলিয়াভোমাৰ টোল গেট আৰু কিছুদিনৰ পাছতেই ৰাইজে অধিক কৰ বা অধিক টকা দি পেলাই সেই টোল টেক্স এতিয়া দিব লাগিব গতিকে ৰাইজ সজাগ হওক আৰু এইদৰে ৰাজ্যত বিভিন্নখন টোল গেট এতিয়া হৈ উঠা দেখিবলৈ পোৱা গৈছে